Hello friends, welcome to Smart Way for All. Friends, আজি আমি আলোচনা কৰিম জিওগ্ৰাফিৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বা যিবোৰ কুৱেশ্যন প্ৰায় ৰিপিট হৈ থকা আমি দেখি আহিছোঁ। যিকোনো এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ প্ৰায় আহি থকা দেখা যায়। ফ্ৰেণ্ডছ, আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ঠিক আছে, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য লেটিটিউডিনেল এক্সটেণ্ট অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতবৰ্ষৰ অক্ষাংশৰ বিস্তাৰ কিমান? ইয়াৰ এনচাৰ আছে 6 ডিগ্ৰী 4 মিনিট টু 37 ডিগ্ৰী 6 মিনিট নৰ্থ লেটিটিউড। অৰ্থাৎ অক্ষাংশৰ বিস্তাৰ বুলি ক'লেনো আপোনালোকে কি বুজে? আহক এটা ডায়েগ্ৰামৰ দ্বাৰা আমি চাওঁ। ধৰক এইখন গোটেই ৱৰ্ল্ড পৃথিৱী, ঠিক আছে, আৰু পৃথিৱীখনক আপোনালোকে জানে ইকুৱেটৰে দুটা ভাগত ভাগ কৰিছে। যদি ইকুৱেটৰ 0 ডিগ্ৰী, তেতিয়াহ'লে আমি কি বুলি কওঁ? ইকুৱেটৰ বুলি কওঁ, বা অসমীয়াত ক'ব গ'লে বিষুৱীয় ৰেখা বুলিও কোৱা যায়। ঠিক আছে, বিষুৱীয় ৰেখা। আৰু বিষুৱীয় ৰেখাই পৃথিৱীখনক জানে দুটা ভাগত ভাগ কৰিছে। বিষুৱীয় ৰেখাৰ ওপৰৰ পাৰ্টটো কি? নৰ্দাৰ্ণ হেমিস্ফিয়াৰ বা উত্তৰী গোলাৰ্ধ বুলি কওঁ, আৰু দক্ষিণ পাৰ্টটো কি? ছাউদাৰ্ণ হেমিস্ফিয়াৰ বা দক্ষিণ গোলাৰ্ধ বুলি কওঁ। ঠিক আছে, এতিয়া বিষুৱীয় ৰেখাৰ সমান্তৰালভাৱে যিবোৰ ৰেখা গৈছে সেইবিলাক আমি কি বুলি কওঁ? লেটিটিউডছ বুলি কওঁ। ঠিক আছে, বিষুৱীয় ৰেখাৰ বা ইকুৱেটৰৰ সমান্তৰালভাৱে যিবোৰ ৰেখাপাত আছে সেইবোৰক আমি লেটিটিউডছ বা অক্ষাংশ বুলি কওঁ। এতিয়া অক্ষাংশবোৰ কিছুমান ডিগ্ৰীত বাঢ়ি যাব, 0 ডিগ্ৰীত হওক, 15 ডিগ্ৰী, 20 ডিগ্ৰী, তেনেকৈ বাঢ়ি গৈ আছে, ইপিনেও বাঢ়ি গৈ থাকিব। ঠিক আছে, ক'লৈকে বাঢ়িব? এইপিনে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ, নৰ্থ পোললৈকে বাঢ়িব, আৰু এইপিনে চাউথ পোললৈকে বাঢ়ি যাব। এইবিলাক কি? আমি লেটিটিউডছ। এতিয়া আমাৰ ভাৰতবৰ্ষ কোনটো হেমিস্ফিয়াৰত আছে? এডাল যদি ইকুৱেটৰ হয়, আমাৰ ভাৰতবৰ্ষ মনত ৰাখিব নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে। ঠিক আছে, ধৰক ভাৰতবৰ্ষ আমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ কোনখিনি আছে? ভাৰতবৰ্ষ ধৰক এইখিনিৰ পৰা ষ্টাৰ্ট আছে আৰু এইখিনিলৈকে আছে, ধৰক এইখিনিৰ পৰা আৰু এইখিনিলৈকে আছে। ঠিক আছে, অৰ্থাৎ ইয়াৰ মানটো আমি কি বুলি ক'ব পাৰোঁ? ইয়াৰ মানটো 6 ডিগ্ৰী 4 মিনিট, বা আৰু যোনখিনিত শেষ হৈছে ইয়াৰ মানটো কি? কোনখিনিত শেষ হৈছে? ধৰক 37 ডিগ্ৰী 6 মিনিটত। ঠিক আছে, অৰ্থাৎ আমি যদি এখন ভাৰতবৰ্ষ হিচাপে চাওঁ ডায়েগ্ৰামত, তেনেহ'লে আটাইতকৈ এইটো হৈছে ছাউদাৰ্ণ মোষ্ট পইণ্ট আৰু এইটো হৈছে নৰ্দাৰ্ণ মোষ্ট পইণ্ট। ঠিক আছে, অৰ্থাৎ আমি যে কওঁ কাশ্মীৰটো কন্যাকুমাৰী বুলি, এতিয়াতো কাশ্মীৰটো কন্যাকুমাৰী নহয়, এতিয়া কি হ'ব? লাডাখটো কন্যাকুমাৰী। ঠিক আছে, এতিয়া চাউথৰ যিখিনিত শেষ হৈছে, এইখিনিৰ পৰা যিখিনি ষ্টাৰ্ট আছে, ইয়াৰ মান আমি কিমান জানো? ইয়াৰ মান জেনেৰেলি মেইনলেণ্ড অফ ইণ্ডিয়া বুলি ক'ব গ'লে এইখিনি 8 ডিগ্ৰী 4 মিনিটৰ পৰা ষ্টাৰ্ট হৈছে, কিন্তু আমি জানো এইখিনিত আন্দামান এণ্ড নিকোবৰ আছে, হয়, ইণ্ডিয়ান অ'চেনৰ ওচৰত আন্দামান এণ্ড নিকোবৰ। গতিকে ইয়াৰ পৰা ধৰিলে কি হ'ব? 6 ডিগ্ৰী 4 মিনিট হ'ব। এতিয়া প্ৰশ্নত সুধিছে অফ ইণ্ডিয়া সুধিছে, হোৱাট ইজ দ্য লেটিটিউডিনেল এক্সটেণ্ট অফ ইণ্ডিয়া। গতিকে 6 ডিগ্ৰী 4 মিনিটৰ পৰা কিমানলৈকে যাব? এইপিনে নৰ্থ, এইপিনে লাডাখলৈকে 37 ডিগ্ৰী 4 মিনিট। ঠিক আছে, 6 মিনিট, 37 ডিগ্ৰী 6 মিনিট। কিন্তু যদি মেইনলেণ্ড অফ ইণ্ডিয়া সুধিলে হয়, অৰ্থাৎ ভাৰতৰ কি প্ৰমুখ মাটি মেইনলেণ্ড অফ ইণ্ডিয়া, এইখিনিৰ পৰা যদি সোধা হয়, তেতিয়া আমি কি ক'লোঁ হয়? 8 ডিগ্ৰী 4 মিনিটৰ পৰা 37 ডিগ্ৰী 6 মিনিটলৈকে। ঠিক আছে, এতিয়া এণ্টায়াৰ ইণ্ডিয়া সুধিছে কাৰণে আমি আন্দামান এণ্ড নিকোবৰৰ পৰা ধৰিব লাগিব। বুজি পালে আপোনালোকে? ছেকেণ্ড কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য লেটিটিউডিনেল এক্সটেণ্ট অফ মেইনলেণ্ড ইণ্ডিয়া, অৰ্থাৎ ভাৰতবৰ্ষৰ ইয়াত সুধিছে মুখ্য ভূমি। ইয়াত কি সুধিছে? মুখ্য ভূমি অক্ষাংশ বিস্তাৰ কিমান? অৰ্থাৎ ক'ৰ পৰা হ'ব? কাশ্মীৰটো কন্যাকুমাৰী যিটো কওঁ, অৰ্থাৎ কন্যাকুমাৰী টু লাডাখ, ইয়াৰ অৰ্থাৎ মুখ্য মেইনলেণ্ডটো সুধিছে কাৰণে কিমান হ'ব? 8.4 ডিগ্ৰীৰ পৰা ইপিনে কিমান? 37.6 ডিগ্ৰী। ঠিক আছে, নেক্সট কুৱেশ্যন চাওক, হোৱাট ইজ দ্য লংগিটিউডিনেল এক্সটেণ্ট অফ ইণ্ডিয়া। অক্ষাংশ সুধিলে এবাৰ লংগিটিউডিনেল, লেটিটিউডিনেল সুধিছে অক্ষাংশ, অৰ্থাৎ এবাৰ লংগিটিউডিনেল কি? দ্ৰাঘিমাংশ। ঠিক, দ্ৰাঘিমাংশ বুলি ক'লে কি বুজো? তাৰ এনচাৰটো হ'ব 68 ডিগ্ৰী 7 মিনিট টু 97 ডিগ্ৰী 25 মিনিট ইষ্টাৰ্ণ লংগিটিউড। যেতিয়া লংগিটিউডৰ কথা ক'ব তেতিয়া ইষ্টাৰ্ণ আহিব, আৰু যেতিয়া লেটিটিউডৰ কথা ক'ব নৰ্দাৰ্ণ আহিব, কাৰণ আমাৰ ইণ্ডিয়া নৰ্দাৰ্ণ হেমিস্ফিয়াৰত অৱস্থিত। আমি পাইছিলোঁ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত অৱস্থিত, এইখিনি জেগাত আমাৰ ইণ্ডিয়া অৱস্থিত। আৰু এটা যদি ইকুৱেটৰ হয়, এইটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ, এইটো ছাউদাৰ্ণ হেমিস্ফিয়াৰ। ঠিক সেইদৰে লংগিটিউড বুলি ক'লে
অৰ্থাৎ দ্ৰাঘিমাংশ বুলি ক'লে যদি এডাল প্ৰাইম মেডিটেৰিয়ান হয় 0 ডিগ্ৰী আপোনালোকে জানে বা এইপিনে 0 ডিগ্ৰী 180 ডিগ্ৰী যিটো আমি প্ৰাইম মেডিটেৰিয়ান বুলিও কওঁ তাৰ পৰা চালে প্ৰাইম মেৰিডিয়ানৰ এইটো ছাইড কি ৱেষ্ট আৰু এইটো ছাইড কি হ'ব ইষ্ট আহক ডাইগ্ৰামটো ভালকৈ ৰিপ্ৰেজেণ্ট কৰোঁ চাওক দ্ৰাঘিমাংশনো কি আমি অলৰেডি কি পঢ়িলোঁ এইটো 0 ডিগ্ৰী ইকুৱেটৰ এইটো কি নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু এইটো ছাউদাৰ্ণ হেমিস্ফিয়াৰ আৰু ইণ্ডিয়া প্ৰায় এইখিনি জেগাত অৱস্থিত আছিলে ঠিক সেইদৰে এইবোৰ কি ইকুৱেটৰ সমান্তৰালভাৱে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ছাউদাৰ্ণ হেমিস্ফিয়াৰ যিবোৰ ৰেখা আছে এইবোৰ কি বুলি কওঁ লেটিটিউডছ এইবোৰ কি লেটিটিউডছ অৰ্থাৎ অক্ষাংশ বুলি কৈছিল হয় এতিয়া দ্ৰাঘিমাংশৰ কথা আহিছে দ্ৰাঘিমাংশৰ কথা কওঁতে ঠিক সেইদৰে এডাল যদি 0 ডিগ্ৰী বা এইপিনে ক'ব গ'লে 180 ডিগ্ৰী এডালক আমি কি কওঁ প্ৰাইম মেডিটেৰিয়ান বুলি কওঁ বা এডালক গ্ৰীণ হুইটছ লাইন বুলি কওঁ ঠিক আছে গ্ৰীণ হুইটছ লাইন বুলি কওঁ বা এডাল ইণ্টাৰনেশ্যনেল ডেট লাইন বুলি কওঁ আমি আপোনালোকে জানে ইণ্টাৰনেশ্যনেল ডেট লাইন বুলি কওঁ আৰু ইণ্টাৰনেশ্যনেল ডেট লাইনৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ টাইমবোৰ নিৰ্ধাৰণ কৰা হয় এইডালৰ ওপৰতে ঠিক আছে এতিয়া এই প্ৰাইম মেডিটেৰিয়ান বা যিডাল ইণ্টাৰনেশ্যনেল ডেট লাইন তাৰ পৰা ইষ্ট আৰু ৱেষ্টৰ পিনে যিবোৰ ৰেখা গৈছে সেইবোৰ আমি কি বুলি কওঁ লংগিটিউডছ বুলি কওঁ এইবোৰক আমি কি লংগিটিউডছ বুলি কওঁ অৰ্থাৎ দ্ৰাঘিমাংশ বুলি কওঁ ঠিক আছে এতিয়া ইয়াৰ হিচাপত চাব গ'লে যিবোৰ মেডিটেৰিয়ানৰ পৰা এইফালে গৈছে এইবোৰক আমি কি বুলি কওঁ এইবোৰক কওঁ এইটো কি ছাইড হয় ৱেষ্টাৰ্ণ লংগিটিউড ঠিক সেইপিনে এইবোৰ যিবোৰ আছে ইষ্টাৰ্ণ লংগিটিউড আৰু ইণ্ডিয়া চাব গ'লে আমাৰ যদি প্ৰাইম মেডিটেৰিয়ানৰ পিনৰ পৰা চাওঁ ইণ্ডিয়া কোনটো ছাইডে আছে ইণ্ডিয়া ইষ্টৰ পিনে আছে ইণ্ডিয়া এইখিনি আছিলে ধৰক এইখিনি আছিলে ঠিক আছে সেইটো কাৰণে আমি লংগিটিউডৰ ক্ষেত্ৰত কিমান বুলি কৈছিলোঁ 68 ডিগ্ৰী 7 মিনিট ইষ্টাৰ্ণ লংগিটিউড টু 97 ডিগ্ৰী 25 মিনিট ইষ্টাৰ্ণ লংগিটিউড গতিকে ইষ্ট শব্দটো ক'ৰ পৰা আহিলে লংগিটিউডৰ ক্ষেত্ৰত ইণ্ডিয়া চাব গ'লে প্ৰাইম মেডিটেৰিয়ানৰ পৰা ইণ্ডিয়া ইষ্টৰ পিনে আছে গতিকে লংগিটিউডৰ ক্ষেত্ৰত কি বুলি ক'ম ইষ্টাৰ্ণ বুলি ক'ম আৰু লেটিটিউডৰ ক্ষেত্ৰত নৰ্দাৰ্ণ বুলি ক'ম কাৰণ নৰ্থৰ পিনে আছে ইণ্ডিয়া ঠিক আছে ধৰক এইখন ইণ্ডিয়া ছাপ'জ ধৰি লওক আৰু মেপটো ইমান গুৰুত্ব নিদিব ইণ্ডিয়া এতিয়া ইণ্ডিয়াখন ইটো মূৰৰ পৰা সিটো মূৰলৈ চাব গ'লে অৰ্থাৎ অৰুণাচল প্ৰদেশৰ পৰা যদি ইপিনে ইষ্টৰ অৰুণাচল প্ৰদেশৰ পৰা যদি ৱেষ্টৰ গুজৰাটলৈকে যায় ঠিক আছে ৱেষ্টৰ গুজৰাটলৈকে যায় তেতিয়া এইখিনি কিমান হ'ব 68 ডিগ্ৰী 7 মিনিট আৰু এইপিনে অৰুণাচল প্ৰদেশৰ এইপিনে কিমানত চেছ হ'ব 97 ডিগ্ৰী 25 মিনিট ইষ্টাৰ্ণ লংগিটিউড বুলি কওঁ সেইটোকে প্ৰশ্ন খুলিছে ঠিক আছে কুৱেশ্যনত সেইটোকে খুলিছে কিমান 68 ডিগ্ৰী 7 মিনিট টু 97 ডিগ্ৰী 25 মিনিট ইষ্টাৰ্ণ লংগিটিউডলৈকে আমাৰ ভাৰতৰ কি দ্ৰাঘিমাংশ বিস্তাৰ হৈ আছে আৰু আপোনালোকে এটা কথা মন কৰিব কেতিয়াবা এক্সামত ডাইৰেক্ট সোধা দেখা যায় আটাইতকৈ ইষ্টাৰ্ণ মোষ্ট পাৰ্টটো কি হয় ইষ্টাৰ্ণ মোষ্ট আপোনালোকে ষ্টেট বুলি ক'লে জানে অৰুণাচল প্ৰদেশ কিন্তু চিটি বুলি ক'লে ইষ্টাৰ্ণ মোষ্ট তেতিয়া কি হ'ব তেতিয়া তাৰ এনচাৰ হ'ব গম পাব অৰুণাচল প্ৰদেশৰ কিবিথু ঠিক সেইদৰে ৱেষ্টাৰ্ণ পাৰ্টৰ আটাইতকৈ মানে লাষ্ট ইনটো কোনটো ষ্টেট হৈছে গুজৰাট চবেই জানে কিন্তু চিটি বুলি ক'লে কি হ'ব চিটি বুলি ক'লে কুটছ আপোনালোকে মনত ৰাখিব কুটছ এইটো KUTCH বুলিও লিখে বা কিছুমানত KUCHCHH বুলিও পাব কিছুমান ঠিক আছে আৰু সেই গুজৰাটৰ কুটছৰ পৰা অৰুণাচলৰ কিবিটোৰলৈকে এইডাল হৈছে লংগিটিউডিনেল মানটো আৰু এইখিনিতে আপোনালোকক কৈছিলোঁ যে এইডাল প্ৰাইম মেডিটেৰিয়ান বা এডাল কি গ্ৰীণ হুইটছ লাইন বুলি কওঁ এইডালে টাইম নিৰ্ধাৰণ কৰে কেনেকৈ টাইম নিৰ্ধাৰণ কৰে শ্বৰ্টকৈ জানো আহক আমি জানো প্ৰাইম মেডিটেৰিয়ানৰ পৰা আমাৰ ইণ্ডিয়া কোনপিনে আছে ইষ্টৰ পিনে আছে ঠিক আছে আৰু ঠিক সেইদৰে ইকুৱেটৰৰ পিনৰ পৰা ক'ব গ'লে ইণ্ডিয়া কোনপিনে আছে নৰ্থৰ পিনে আছে ইণ্ডিয়া ধৰক এইখিনিত আছে ইষ্টৰ ধৰক এইখিনি ইণ্ডিয়া আছে আৰু ইণ্ডিয়া মনত ৰাখিব এই 0 ডিগ্ৰী প্ৰাইম মেডিটেৰিয়ানৰ পৰা ইণ্ডিয়া কিমান ডিগ্ৰী ইষ্টত আছে 82
ডিগ্ৰী হাফ 82.5 ডিগ্ৰী অৰ্থাৎ 82.5 ডিগ্ৰী ইষ্টত আছে আমাৰ ইণ্ডিয়া। এইটো পইণ্ট মনত ৰাখিব। টাইমটো কেনেকৈ আৰু আপোনালোকে জানে 1 ডিগ্ৰী মান কিমান 1 ডিগ্ৰী ইকুৱেল টু 4 মিনিট ঠিক আছে। 1 ডিগ্ৰী যদি 4 মিনিট হয় 82.5 ডিগ্ৰী কিমান হ'ব 82 দুগুণ আপোনালোকৰ 382 আৰু ইপিনে হাফ দুবাৰ কৰিলে 328 অৰ্থাৎ 82 ডিগ্ৰী যদি 4 দি কৰে 82 4 গুণ 82 4 4 গুণ 32 4 দুগুণ 8 4 গুণ 32 328 প্লাছ ইপিনে 2 অৰ্থাৎ 330 ডিগ্ৰী 330 মিনিট ডিগ্ৰী নহয়তো মিনিট অৰ্থাৎ 1 ডিগ্ৰী সমান যদি 4 মিনিট হয় গতিকে 82.5 ডিগ্ৰী সমান কিমান হ'ব 330 মিনিট আৰু এই গ্ৰীণ হুইচ লাইনৰ পৰা আমাৰ ইণ্ডিয়া কিমান দূৰত আছে 330 মিনিট পিছত আগত বুলি ক'ব এতিয়া প্লাছ হ'ব এইপিনে যিমান আহিব ইষ্টৰ পিনে আহিলে প্লাছ হয় আৰু ৱেষ্টৰ পিনে গ'লে আপোনালোকে গম পাব মাইনাছ হয় ঠিক আছে। অৰ্থাৎ আমাৰ ইণ্ডিয়া 330 মিনিটক যদি ঘণ্টালৈ কয় কিমান হ'ব প্ৰায় 5 আৱাৰ 30 মিনিট যিটো আমি জানো 5 আৱাৰ 30 মিনিট এহেড বুলি কওঁ 5 আৱাৰ 30 মিনিট আমি আগবাঢ়ি আছোঁ ঠিক আছে। অৰ্থাৎ যেনেকৈ সুধি দিয়ে পিনে লণ্ডনত ধৰক কিমান বাজি আছে লণ্ডনত ধৰক 5 বাজিলে আমাৰ ইয়াত কিমান হ'ব তেনেকৈ যদি সুধি দিয়ে কি হ'ব লণ্ডনৰ পৰা ইয়ালৈ চাব কিমান আৰু ইয়াৰ পৰা ইয়ালৈ চাব কিমান ডিগ্ৰী অৰ্থাৎ প্লাছ হৈ যাব আমাৰ পিনে ঠিক আছে। তেনেকৈ টাইমটো নিৰ্ধাৰণ কৰা হয়। নেক্সট কুৱেশ্যনটো চাওঁ আহক কাৰেণ্টলি হাউ মেনি ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰী ইন ইণ্ডিয়া চবেই জানে বৰ্তমান ভাৰতত কিমান আছে 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰী হৈ আছে। কনফিউজন পায় চবেই সেইটো কাৰণে মই কুৱেশ্যনটো লৈছোঁ মানে এতিয়াও 9খন বুলি ভাবি আছে চাওক প্ৰথম চেঞ্চটো আহিছিলে 2 জুনেতো 24 হৈ আছে ভুল আছে 2 জুন 2014 হ'ব। ফাৰ্ষ্ট চেঞ্চটো আহিছিলে 2 জুন 2014 2 জুন 2014লৈকে আমাৰ ইণ্ডিয়াত কিমান আছিলে 29খন ষ্টেটেই আছিল ঠিক আছে। কিন্তু যেতিয়াই 2 জুন 2014 তেলেংগানাক এজ এ ষ্টেট ডিক্লেয়াৰ কৰা হ'ল তেতিয়া আমাৰ ষ্টেট কিমান হ'ল 29 ষ্টেট হ'ল এখন ষ্টেট বাঢ়ি গ'ল। ছেকেণ্ড চেঞ্চ ক'ত হৈছে চাওক 31 অক্টোবৰ 2019 আপোনালোকে জানে জম্মু কাশ্মীৰ ৰিঅৰ্গেনাইজেশ্যন এক্ট অৰ্থাৎ জম্মু এণ্ড কাশ্মীৰক ভাগ কৰি দিয়া হৈছিলে কি হ'লে ইউনিয়ন টেৰিটৰীলৈ ঠিক আছে আৰু 2খন ইউনিয়ন টেৰিটৰী বনাই দিছিলে জম্মু এণ্ড কাশ্মীৰ গতিকে 29 ষ্টেটৰ পৰা জম্মু কাশ্মীৰটো নাইকিয়া হৈ গ'ল ষ্টেট কিমান হ'ল 28 আৰু ইউনিয়ন টেৰিটৰী কিমান হৈ গ'ল 9 হ'ল 7টা ইউনিয়ন টেৰিটৰী আছিলে কিন্তু জম্মু আৰু কাশ্মীৰক ভাগ কৰি দিলে গতিকে 9টা ইউনিয়ন টেৰিটৰী হৈ গ'ল আৰু ষ্টেট কিমান হৈ গ'ল 28খন হৈ গ'ল। ঠিক সেইদৰে তৃতীয় চেঞ্চটো ক'ত আহিলে 9 ডিচেম্বৰ 2019 আহিলে থাৰ্ড চেঞ্চটো অৰ্থাৎ দাদৰা এণ্ড নাগাৰ হাভেলী আৰু ডেমন এণ্ড ডিউক এক কৰি দিলে। এই দুটা ইউনিয়ন টেৰিটৰী বেলেগ বেলেগ আছিল দাদৰা এণ্ড নাগাৰ হাভেলী আৰু ডামান এণ্ড ডিউ বেলেগ বেলেগ আছিল কিন্তু এক কৰি দিলে কিমানত চনটো মনত ৰাখিব সুধি দিব পাৰে 9 ডিচেম্বৰ 2019 গতিকে ইউনিয়ন টেৰিটৰী কিমান হৈ গ'ল 9টা আছিলে এতিয়া 2টা মাৰ্চ কৰি দিলে এটা হৈ গ'ল গতিকে 8টা হৈ গ'ল ঠিক আছে। 28 ষ্টেট এণ্ড 8 ইউনিয়ন টেৰিটৰীজ কাৰেণ্টলি আমাৰ ইণ্ডিয়াত আছে। ফাৰ্ষ্ট নম্বৰ কুৱেশ্যন চাওক হাউ মেনি কাউণ্ট্ৰিজ শ্বেয়াৰ্ছ বাউণ্ডেৰী উইথ ইণ্ডিয়া আপোনালোকে জানে 7খন দেশে ভাৰতৰ সদায় বাউণ্ডেৰী শ্বেয়াৰ কৰে তাৰে দেশীখন কি চাই লওক এবাৰ পটকে এইখিনিত থাকিব আপোনাৰ পাকিস্তান যদি এখন ইণ্ডিয়া এইখিনিত পাকিস্তান ঠিক সেইদৰে এইখিনিত আপোনাৰ আফগানিস্তান আছে খুব কম বাউণ্ডেৰী শ্বেয়াৰ কৰে আফগানিস্তানে মনত ৰাখিব। ঠিক সেইদৰে এইপিনে চাইনাৰ তলত আপোনালোকৰ নেপাল আহি গ'ল ঠিক এইখিনিত ভূটান আহিলে আৰু মাজত কিমান এইখিনিত কি আহিব বাংলাদেশ আৰু এইপিনে কি আহিলে ম্যানমাৰ ঠিক আছে। এতিয়া কুৱেশ্যনটো কেতিয়াবা এনেকৈ সোধে কোনখন দেশে ভাৰতৰ সৈতে আটাইতকৈ লংগেষ্ট বাউণ্ডেৰী বা হায়েষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰিছে তেতিয়া এনচাৰ কি হ'ব বাংলাদেশে চবতছে বেছি বাউণ্ডেৰী শ্বেয়াৰ কৰিছে ইণ্ডিয়াৰ সৈতে মনত ৰাখিব প্ৰায় 4096 বাংলাদেশে শ্বেয়াৰ কৰিছে কিলোমিটাৰ। তাৰপিছতে বাংলাদেশৰ পিছতে চাইনাই শ্বেয়াৰ কৰিছে তাৰপিছত পাকিস্তান তাৰপিছত আপোনাৰ নেপাল তাৰপিছত ম্যানমাৰ তাৰপিছত ভূটান আৰু চবতছে কম বাউণ্ডেৰী শ্বেয়াৰ কৰিছে আফগানিস্তানে প্ৰায় 106 কিলোমিটাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰিছে আফগানিস্তানে ঠিক আছে। আপোনালোকে
বস্তুবোৰ কুৱেশ্যনবোৰ নোট কৰি যাব ৰিলেটিভ কুৱেশ্যনবোৰ ইয়াৰ লগত নেক্সট কুৱেশ্যনটো চাওক হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ নিয়েৰেষ্ট টু ইণ্টাৰনেশ্যনেল ডেডলাইন অৰ্থাৎ ইণ্টাৰনেশ্যনেল ডেডলাইন যিটো আমি পাইছিলোঁ 0 ডিগ্ৰী 180 ডিগ্ৰী 180 ডিগ্ৰী আৰু এইটো গ্ৰীণ হুইচ লাইন বুলি কওঁ লণ্ডনৰ মাজেদি যিটো গৈছে আৰু সেই ইণ্টাৰনেশ্যনেল ডেডলাইনৰ ওচৰত ইয়াৰ 4টাৰ ভিতৰত কোনটো ষ্টেট আছে ষ্টেট আপোনালোকে জানে কি ষ্টেটৰ ডেফিনেশ্যন ক'ব গ'লে ষ্টেট ইজ এ নেৰ' বডি অফ ৱাটাৰ ডেট কানেক্টছ টু লাৰ্জাৰ বডিজ অফ ৱাটাৰ অৰ্থাৎ ৱাটাৰ দুটা ডাঙৰ বডিক বা এপিনেও পানী আছে এপিনেও পানী আছে ইয়াক লক কৰি দিয়ে ষ্টেটে এনেকৈও ক'ব পাৰে দুখন সাগৰ যিটো ৱাটাৰ বডিৰ দ্বাৰা লক হয় সৰু ৱাটাৰ বডিৰ দ্বাৰা লক হয় সেইটো হৈছে ষ্টেট ইয়াৰ আনচাৰ আছে বেৰিং ষ্টেট মনত ৰাখিব ইণ্টাৰনেশ্যনেল ডেডলাইনৰ ওচৰত গৈছে আৰু চাওক বেৰিং ষ্টেটটো চাওক মেপত চাওক বেৰিং ষ্টেট দেখা পাইছে মানে ইপিনে আৰ্কটিক অ'চেন আৰু এইপিনে বেৰিং চি আৰু আৰ্কটিক অ'চেনক লক কৰিছে আৰু ষ্টেটে দুখন সাগৰক একলগ কৰে ঠিক আছে কিন্তু দুখন দেশক আকৌ অলগ কৰি দিয়ে মানে পৃথক কৰি দিয়ে ঠিক সেইদৰে বেৰিং ষ্টেটে কোন দুখন দেশক পৃথক কৰিছে ৰাছিয়া আৰু আলাস্কাক পৃথক কৰিছে মানে USA আলাস্কা আৰু এইপিনে ৰাছিয়া দেখিছে ৰাছিয়া আৰু আলাস্কাক এই বেৰিং ষ্টেটডালে কি কৈছে পৃথক কৰি দিছে ঠিক আছে আৰু এই ষ্টেটটো অসমীয়াত কি বুলি আহিব পাৰে প্ৰণালী বুলিও দিব পাৰে সন্ধি প্ৰণালী এনেকৈ যদি দিয়ে কুৱেশ্যনবোৰ প্ৰণালী বুলি ক'ব পাৰে ঠিক আছে ষ্টেট লিখা আছে এ ষ্টেট ইজ এ নেৰ' বডি অফ ৱাটাৰ ডেট কানেক্টছ টু লাৰ্জাৰ বডি অফ ৱাটাৰ কেইটামান ইম্পৰ্টেণ্ট ষ্টেটৰ বিষয়ে দিয়া আছে চাওক প্ৰথমটো আছে বেৰিং ষ্টেট যিটো আমি পঢ়িছিলোঁ এইটো আমি কি জানিলোঁ ৰাছিয়া আৰু আলাস্কাক ছেপাৰেট কৰে ষ্টেটে গম পাব দুখন দেশক বা দুখন চিটিক ছেপাৰেট কৰিব আৰু দুখন সাগৰক একলগ কৰিব ষ্টেট হৈছে মেইনলি সেইটো আৰু কানেক্ট কি কয় বেৰিং চি উইথ আৰ্কটিক অ'চেন ক'ত আছে নৰ্থ আমেৰিকাত আছে আৰ্কটিক অ'চেনক বেৰিং চিৰ লগত কানেক্ট কৰে আৰু ৰাছিয়া আৰু আলাস্কাক পৃথক কৰে বেৰিং ষ্টেটে ঠিক আছে সোধে ষ্টেটৰ ওপৰত প্ৰায়বোৰ কুৱেশ্যন সোধা দেখা যায় কোন দুখনক ছেপাৰেট কৰিব এনেকৈ সোধে বা কাক একলগ কৰে সুধি দিয়ে নেক্সট চাওঁ আহক আমাৰ ষ্টেট অফ জিব্ৰাল্টাৰ খুব ইম্পৰ্টেণ্ট হয় ষ্টেট অফ জিব্ৰাল্টাৰো প্ৰায়বোৰ কুৱেশ্যন পৰীক্ষাত অহা দেখা গৈছে ষ্টেট অফ জিব্ৰাল্টাৰ মনত ৰাখিব ইট ছেপাৰেটছ স্পেইন এণ্ড মৰক্কো ইউৰোপৰ স্পেইন আৰু আফ্ৰিকাৰ মৰক্কক ছেপাৰেট কৰে ষ্টেট অফ জিব্ৰাল্টাৰ আৰু কাক কানেক্ট কৰে এণ্ড কানেক্টছ আটলাণ্টিক অ'চেন টু মেডিটেৰিয়ান চি ডায়েগ্ৰামত চাওঁ আহক আপোনালোকে দেখা পাইছেতো ষ্টেট অফ জিব্ৰাল্টাৰ কাক ছেপাৰেট কৰিছে স্পেইন ইউৰোপৰ স্পেইন আৰু এইপিনে আফ্ৰিকাৰ মৰক্কক ছেপাৰেট কৰিছে দেখিছে দুখন দেশক আৰু কানেক্ট কৰিছে কি আটলাণ্টিক অ'চেনক এইপিনে মেডিটেৰিয়ান চিৰ লগত কানেক্ট কৰিছে যিডাল কানেক্ট হৈছে এইখিনিত সেইটোক আমি কি বুলি কওঁ ষ্টেট অফ জিব্ৰাল্টাৰ বুলি কওঁ নেক্সট ষ্টেটটো চাওক মালাক্কা ষ্টেট বা ষ্টেট অফ মালাক্কা এনেকৈও থাকিব পাৰে ষ্টেট অফ মালাক্কাৰ কাক ছেপাৰেট কৰে ইট ছেপাৰেটছ মালয়েছিয়া এণ্ড ইণ্ডোনেছিয়া পৰীক্ষা ডাইৰেক্ট সুধিব পাৰে হুইচ ষ্টেট ছেপাৰেটছ মালয়েছিয়া এণ্ড ইণ্ডোনেছিয়া এনেকৈ ডাইৰেক্ট সুধি দিয়ে আৰু কাক কানেক্ট কৰে আন্দামান চি ইণ্ডিয়ান অ'চেনত ভাৰত মহাসাগৰত থকা আন্দামান সাগৰ আৰু ইপিনে চাউথ চাইনা চি পেচিফিক মহাসাগৰত থকা চাউথ চাইনা চিক কানেক্ট কৰে ঠিক আছে আহক আমি ডায়েগ্ৰামত চাওঁ এডাল আপোনালোকে দেখিব পাইছে এইটো কাৰ চিনডাল যিডাল দি আছে এইটো ষ্টেট অফ মালাক্কা হয় কাক হেৰি কৰিছিলে ইণ্ডিয়ান অ'চেনত থকা আৰু ইপিনে চাউথ চাইনা চি কি পেচিফিক সাগৰ আৰু আন্দামান চি ইণ্ডিয়ান অ'চেনত আছে ঠিক আছে আন্দামান সাগৰ আৰু চাউথ চাইনা সাগৰক লক কৰিছে এইটো বাতি দি লক কৰিছে ঠিক আছে আৰু মালয়েছিয়া আৰু ইণ্ডোনেছিয়াক কি কৰিছে পৃথক কৰিছে নেক্সট ইম্পৰ্টেণ্ট ষ্টেটটো হৈছে হাৰ্মছ ষ্টেটৰ ওপৰত এটা কুৱেশ্যন অহা দেখা গৈছিল কোন দুখন কাউণ্ট্ৰিক ছেপাৰেট কৰে এইটো হৈছে ছেপাৰেটছ ইৰাণ এণ্ড ইউনাইটেড আৰব ইমিৰেট UAE আৰু ইৰাণৰ হাৰ্মছ ষ্টেটটোৱে ছেপাৰেট কৰে আৰু কাক কানেক্ট কৰে পাৰ্চিয়ান গাল্ফ এণ্ড গাল্ফ অফ ওমানক কানেক্ট কৰে যিখন আমাৰ পাৰ্চিয়ান গাল্ফ আছে খাল যিটো পাৰ্চিয়ান খাল বা গাল্ফ অফ ওমান তাক কিহে কানেক্ট কৰে হাৰ্মছ ষ্টেটৰ দ্বাৰা কানেক্ট হয় চাওক ডায়েগ্ৰামত এইটো প্ৰায় ষ্টেট অফ হাৰ্মছ দেখা পাইছে আৰু গাল্ফ অফ ওমান ইপিনে কি আছে পাৰ্চিয়ান গাল্ফক কি কৰিছে কানেক্ট কৰিছে হ'ল আৰু ছেপাৰেট কৰিছে কি ইৰাণ আৰু এইপিনে এইখন দেখিছে UAE ইৰাণ আৰু UAE ছেপাৰেট কৰিছে কোনটোৱে গাল্ফ অফ হাৰ্মছ ষ্টেট অফ হাৰ্মছে এইটো মেপতো চাব পাৰিব এইটো হৈছে ষ্টেট অফ হাৰ্মছ এইপিনে UAE আছে এইপিনে ইৰাণ আছে নেক্সট কুৱেশ্যন চাওক হুইচ অফ দ্য ফলোয়িং জিঅ'গ্ৰাফিকেল টাৰ্ম ৰিলেটেড উইথ এ বডি অফ লেণ্ড ছাৰাউণ্ডেড বাই
ৱাটাৰ অন 3 sides। আপোনালোকে জানে 3টা ছাইডে পানীৰে যিটো বিয়পি থাকে তাক আমি পেনিনচুলা বুলি কওঁ, ঠিক আছে। আমাৰ ইণ্ডিয়ান পেনিনচুলা বুলি কোৱা হয়। ভাৰতক কিয় কোৱা হয়? এখন ইণ্ডিয়া হ'ল, ইয়াৰ চাউথত কি আছে? ইণ্ডিয়ান অ'চেন আছে। ইণ্ডিয়াৰ চাউথত ইণ্ডিয়ান অ'চেন আছে। আৰু ইপিনে জানে ইষ্টাৰ্ণ পাৰ্টত কি আছে? ইষ্টাৰ্ণ পাৰ্টত আছে আমাৰ বে অফ বেংগল। ঠিক সেইদৰে ৱেষ্টাৰ্ণ চাইডত আছে, অৰ্থাৎ পশ্চিমত আছে কি আছে? আৰবিয়ান চি আছে মানে, আৰবিয়ান চি। গতিকে 3টা ছাইড পানীৰে আৱৰি আছে নাই আমাৰ ইণ্ডিয়া, গতিকে ইণ্ডিয়ান পেনিনচুলা বুলি কওঁ ইয়াক, ঠিক আছে। অৰ্থাৎ 3টা ছাইডে যিটো পানীৰে আৱৰি থাকে তাক আমি পেনিনচুলা বুলি কওঁ। নেক্সট কুৱেশ্যন দি আছে, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট পেনিনচুলা? এনচাৰ হ'ব চি, আৰবিয়ান পেনিনচুলা ৱৰ্ল্ড লাৰ্জেষ্ট পেনিনচুলা। কুৱেশ্যন নম্বৰ 9 চাওক, হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট আৰ্চিপেলাগো ইন দ্য ৱৰ্ল্ড? আৰ্চিপেলাগো এইটো ইংলিছ ছেকশ্যনতো অহা দেখা গৈছিলে বাৰু। আৰ্চিপেলাগো তাৰ মিনিং হৈছে দ্বীপপুঞ্জ, অৰ্থাৎ বিভিন্ন আইলেণ্ড যেতিয়া একলগ হয় তাক আমি কি বুলি কওঁ? দ্বীপপুঞ্জ বুলি কওঁ। সেইটো হৈছে আৰ্চিপেলাগো। আৰু চবতছে ডাঙৰ কোনটো আৰ্চিপেলাগো বুলি কৈছে ৱৰ্ল্ডৰ ভিতৰত? এইটো হৈছে ইণ্ডোনেছিয়া বুলি থাকিব পাৰে অপশ্যনত, বা মালাই আৰ্চিপেলাগো বুলি থাকিব পাৰে। লিখা আছে চাওক, দ্য থাউজেণ্ডছ অফ আইলেণ্ড অফ ইণ্ডোনেছিয়া এণ্ড মালয়েছিয়া আৰ এ পাৰ্ট অফ দ্য মালাই আৰ্চিপেলাগো। নেক্সট কুৱেশ্যনটো চাওক, হুইচ অফ দ্য ফলোয়িং পাছ লিংক দ্য শ্ৰীনগৰ টু লেহ? এতিয়া সুধিছে শ্ৰীনগৰৰ পৰা লেহলৈ কোনটো পাছ লিংক হৈ আছে? এইটো ইয়াৰ আনচাৰ হৈছে জজিলা পাছ। পাছ মানে আপোনালোকে কি জানে? দুটা মাউণ্টেইন ৰেঞ্জৰ মাজত এইটো দেখিছে ছবিত, তাৰ মাজে যিটো ৰাস্তা বনোৱা হয় সেইটো হৈছে পাছ, জজিলা পাছ। ক'ত আছে বুলি ক'লে আগতে জম্মু কাশ্মীৰ আছিলে, কিন্তু এতিয়া লাডাখ হ'ব ইয়াৰ এনচাৰ। এতিয়া লাডাখত আছে জজিলা পাছ। ডাইৰেক্ট ষ্টেটো সুধি দিব পাৰে, বা ইউনিয়ন টেৰিটৰী কোনখন প্ৰদেশত আছে সুধি দিব পাৰে। লাডাখত আছে জজিলা পাছ, মনত ৰাখিব। কেইটামান ইম্পৰ্টেণ্ট পাছৰ বিষয়ে আমি জানিলোঁ। প্ৰথমটো দি আছে চাওক, ইম্পৰ্টেণ্ট পাছেছ অফ ইণ্ডিয়াত ছিকিমত দুটা ইম্পৰ্টেণ্ট পাছ আছে, মনত ৰাখিব, নাথুলা আৰু জেলেপলা। নাথুলা পাছ আৰু জেলেপলা পাছ কোনখন ষ্টেটত আছে? ডাইৰেক্ট এক্সামত সোধে, আপোনালোকে কি ক'ব? ছিকিম। আৰু নাথুলা পাছ ইণ্ডিয়া চাইনা বৰ্ডাৰত আছে, ঠিক আছে, ছিকিমত। দুবাৰমান মাতি দিব, নাথুলা ছিকিম, জেলেপলা ছিকিম, আপোনালোকৰ মনত থাকি যাব। ইয়াৰ ডাইগ্ৰামটোত পাছবোৰ দিয়া আছে। এইটো হৈছে নাথুলা পাছ, দেখিছে, জেলেপলা পাছ। এইখিনিত কি আছে আপোনালোকে জানে? ছিকিম আছে। ঠিক সেইদৰে অৰুণাচল প্ৰদেশত দুটা ইম্পৰ্টেণ্ট পাছ আছে, বোমডিলা পাছ এণ্ড ডিফু পাছ। ডাইগ্ৰামত আপোনালোকে দেখিছিলে চাগে, বোমডিলা পাছ আৰু ডিফু পাছ। এইটো চাওক, বোমডিলা আৰু এইপিনে ডিফু পাছ ক'ত আছে? অৰুণাচল প্ৰদেশ। নেক্সট দি আছে উত্তৰাখণ্ডৰ ইম্পৰ্টেণ্ট পাছ কেইটা আছে, মানা, নীতি, লিপুলেখ। মানা পাছ, নীতি পাছ আৰু লিপুলেখ পাছ। দুবাৰমান মাতি দিব, মনত থাকি যাব। মানা, নীতি, লিপুলেখ। আৰু লিপুলেখটো ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন সোধা দেখা গৈছিলে। এইটো কৈলাশ মানসৰোবৰ যাত্ৰাৰ কাৰণে জানে কিমান ফেমাছ হয়, কোনটো পাছ ইউজ কৰা হয়? তেতিয়া এনচাৰ কি হ'ব? লিপুলেখ পাছ। এইটো কৈলাশ মানসৰোবৰ যাত্ৰাৰ কাৰণে ইউজ কৰা হয়। আৰু ক'ত আছে লিপুলেখ পাছ? উত্তৰাখণ্ড। আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট সময় ৰাখিব, বিশেষকৈ লিপুলেখ পাছ। চাওক, এইটো মানা, এইটো লিপুলেখ পাছ, ঠিক আছে। মাজত আপোনালোকৰ নীতি আছে, মানা, নীতি আৰু লিপুলেখ ক'ত আছে? উত্তৰাখণ্ড। নেক্সট চাওক, হিমাচল প্ৰদেশৰ ইম্পৰ্টেণ্ট পাছ কেইটা বিষয়। হিমাচল প্ৰদেশৰ ইম্পৰ্টেণ্ট পাছ প্ৰথমটো আহিব চিপকিলা পাছ। দ্য ৰুট ফ্ৰম চিমলা টু টিবেট। কেতিয়াবা ডাইৰেক্ট সুধিব, হুইচ পাছ ইজ ইউজ ফৰ চিমলা টু টিবেট, বা চিমলা টু টিবেটলৈ যাওঁতে আপোনালোকে কোনটো পাছ পাব? ডাইৰেক্ট সোধে কেতিয়াবা। এনচাৰ কি হ'ব? চিপকিলা পাছ। তাৰপিছতো মষ্ট ইম্পৰ্টেণ্ট হয় হিমাচল প্ৰদেশৰ ৰোহতাং পাছ। এইটো এক্সামত এনেকৈ কুৱেশ্যন সোধে, কোনটো পাছ মানে পীৰপঞ্জাল ৰেঞ্জত কাট কৰা হৈছে? পীৰপঞ্জাল যিটো পাহাৰ হয়, মাউণ্টেইন ৰেঞ্জ হয় পীৰপঞ্জাল, তাক কাট কৰি কোনটো পাছ হেৰি কৰা হৈছে? ৰোহতাং পাছ। আৰু নেক্সট হিমাচল প্ৰদেশৰ ইম্পৰ্টেণ্ট পাছ কোনটো? বাৰালাচা পাছ। ইম্পৰ্টেণ্ট ৰোহতাং পাছ আৰু চিপকিলা পাছ, এইটো দুটা ডাইৰেক্ট আপোনালোকৰ জিভাগত থাকিব লাগিব, চিপকিলা আৰু ৰোহতাং। আৰু ৰোহতাংটো কেতিয়াবা এনেকৈও সোধে, কোনখন ষ্টেটত আছে সেইটোও সুধিব পাৰে, বা হুইচ পাছ ইজ এনেকৈ কাট থ্ৰু পীৰপঞ্জাল ৰেঞ্জ, কি হ'ব তেতিয়া? ৰোহতাং পাছ। ডাইগ্ৰামতো চাব পাৰে, এইখিনিত আপোনালোকে বাৰালাচা, ৰোহতাং, চিপকিলা দেখি আছে, এইখিনি হিমাচল প্ৰদেশৰ এলেকা হয়। নেক্সট ইম্পৰ্টেণ্ট পাছ কেইটা চাওক, জম্মু এণ্ড কাশ্মীৰৰ বাৰে বাৰে সুধি থকা পাছটো হৈছে জজিলা পাছ। জম্মু কাশ্মীৰ,
বানিহাল পাছ আৰু বুৰ্জিল পাছ। আৰু জজিলা পাছটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন এনেকৈ সোধে, শ্ৰীনগৰৰ পৰা লেহলৈ কোনটো যিটো ৰাস্তা আছে আৰু সেইটো জজিলা পাছ ক্ৰছ কৰি আমি যাম। ঠিক আছে, শ্ৰীনগৰ টু লেহ জজিলা পাছ জম্মু কাশ্মীৰ, বানিহাল পাছ ক'ত আছে জম্মু কাশ্মীৰ, আৰু বুৰ্জিল পাছ কি জম্মু কাশ্মীৰ। আমি আগতে পঢ়ি আহিছোঁ, কিন্তু এইটো অল্ড ফৰ্মেট লোৱা আছে। বৰ্তমান জজিলা বুলি ক'লে বৰ্তমান আমি কি লিখিব লাগিব, লাডাখ লিখিব লাগিব। এইটো আপোনালোকে মনত ৰাখিব। যদি অপশ্যনত জজিলা জম্মু কাশ্মীৰ পায় তেনেহ'লে জম্মু কাশ্মীৰ টিক কৰিব, আৰু যদি লাডাখ থাকে লাডাখ টিক কৰিব। ঠিক আছে, কাৰণ এতিয়া ইউনিয়ন টেৰিটৰি হৈ গ'ল লাডাখ। নেক্সট এটা সোধে কেৰেলাৰ এটা ইম্পৰ্টেণ্ট পাছ সোধে বা গেপ বুলি কওঁ, পালঘাট বুলি কওঁ। লিখে পালঘাটৰ নিচিনা হয়, কিন্তু পালঘাট বুলি কওঁ, পালঘাট গেপ বুলি কওঁ। দ্য পাছ ইজ লোকেটেড বিটুইন দ্য নীলগিৰি হিলছ টু দ্য নৰ্থ এণ্ড আনামুলাই হিলছ টু দ্য চাউথ। আনামুলাই জানে ক'ত আছে কেৰেলা, আৰু এইটো তামিলনাডুত কেৰেলা ট্ৰেভেল কৰোঁতে যিটো পাই যায় সেইটো হৈছে পালঘাট গেপ বুলি কওঁ এইটোক আমি। ঠিক আছে, এইটো আছে পাছৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট যিবোৰ ৰিপিট হৈ থাকে। আজিৰ পাৰ্টত ইমানেই ডিছকাছ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি জনাব নাপাহৰিব, আৰু যদি জিঅ'গ্ৰাফী ষ্টেটিক কুৱেশ্যনৰ ওপৰত আৰু ভিডিঅ' লাগে দেন কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।